নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল বিকাশ এডুকেশ্যন চেনেল সকলোকে আকৌ এবাৰ পুনৰ স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'ত আলোচনা কৰিম অসম জাতীয় বিদ্যালয় ক্লাছ 5ৰ ইংৰাজীৰ পাৰ্ট নং শল্য এ লেটাৰ টু এ ফ্ৰেণ্ড ইয়াৰ আজি প্ৰশ্নটোখিনি আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। প্ৰথমতে কৈছে যে এনচাৰ দ্য ফলোইং কুৱেশ্যনছ ইন কমপ্লিট চেণ্টেন্স। কৈছে যে তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ সম্পূৰ্ণ বাক্যৰে দিব। ইয়াতে প্ৰথম এ নম্বৰ প্ৰশ্নটো আমাৰ দিয়া আছে যে হু ৰট দ্য লেটাৰ টু হিয়ামকা। কৈছে যে হিয়ামকালৈ চিঠিখন কোনে লিখিছিল। ইয়াৰ এনচাৰটো লিখিব লাগিব যে জ্যোতিৰ্ময় ৰট দ্য লেটাৰ টু হিমাংকা। কৈছে যে হিমাংকালৈ চিঠিখন জ্যোতিৰ্ময়ে লিখিছিল। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত বি নম্বৰ প্ৰশ্নটো কৈছে যে হোৱাট ৱাজ দ্য ছাবজেক্ট অফ দ্য লেটাৰ। কৈছে যে চিঠিখনৰ বিষয়বস্তু কি আছিল। ইয়াৰ এনচাৰটো লিখিব লাগিব যে দ্য কণ্টেণ্টছ অফ দ্য লেটাৰ ৱেৰ বেডমিণ্টন। কৈছে যে চিঠিখনৰ বিষয়বস্তু বেডমিণ্টন আছিল। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত চি নম্বৰ প্ৰশ্নটো কৈছে যে চি হু ইজ জ্বালা গুপ্তা। কৈছে যে জ্বালা গুপ্তা কন। ইয়াৰ এনচাৰটো লিখিব লাগিব যে জ্বালা গুপ্তা ৱাজ এ বেডমিণ্টন প্লেয়াৰ। কৈছে যে জ্বালা গুপ্তা এজন বেডমিণ্টন খেলুৱৈ আছিল। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত ডি নম্বৰ প্ৰশ্নটো কৈছে যে হোৱাট ইজ জ্যোতিৰ্ময় ফেভৰেট গেম। কৈছে যে জ্যোতিৰ্ময়ৰ প্ৰিয় খেল কি। ইয়াৰ এনচাৰটো লিখিব লাগিব যে জ্যোতিৰ্ময়ৰ ফেভৰেট গেম অফ বেডমিণ্টন। কৈছে যে জ্যোতিৰ্ময়ৰ প্ৰিয় খেল বেডমিণ্টন। এনেকৈ লিখিলে হৈ যাব। ই নম্বৰটো হোৱাট ডু উই ইউজ টু প্লে বেডমিণ্টন। কৈছে যে বেডমিণ্টন খেলিবলৈ আমি কি ব্যৱহাৰ কৰোঁ। ইয়াৰ এনচাৰটো লিখিব লাগিব যে উই ইউজ ৰকেটছ এণ্ড শ্বৰ্টলি লক্স টু প্লে বেডমিণ্টন। কৈছে যে বেডমিণ্টন খেলিবলৈ আমি ৰকেট আৰু শ্বৰ্ট লকক ব্যৱহাৰ কৰোঁ। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে এফ নম্বৰটো হু গট দ্য চিলভাৰ মেডেল ইন বেডমিণ্টন ইন আৰাইঅ অলিম্পিক্স ইন ব্ৰাজিল ইন 2016। কৈছে যে 2016 চনত ব্ৰাজিলত অনুষ্ঠিত ৰিঅ' অলিম্পিকত বেডমিণ্টনত ৰূপালী পদক কোনে লাভ কৰিছিল। ইয়াৰ এনচাৰটো লিখিব লাগিব যে PV সিন্ধু ৱন এ চিলভাৰ মেডেল এট দ্য ৰিঅ' অলিম্পিক্স ইন ব্ৰাজিল ইন 2016। কৈছে যে PV সিন্ধুৱে 2016 চনত ব্ৰাজিলত অনুষ্ঠিত ৰিঅ' অলিম্পিকত ৰূপৰ পদক লাভ কৰিছিল। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰ জি নম্বৰটো যে হোৱেৰ ডাজ হিমাংকা লিভ। কৈছে যে হিমাংকা ক'ত থাকে। ইয়াৰ এনচাৰটো লিখিব লাগিব যে হিমাংকা লিভ ইন খিলামাৰা লখিমপুৰ ডিষ্ট্ৰিক্ট। কৈছে যে হিমাংকা খিলামাৰা লখিমপুৰৰ জিলাত বাস কৰে। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে এইচ নম্বৰটো হোৱেৰ ডাজ জ্যোতিৰ্ময় লিভ। কৈছে যে জ্যোতিৰ্ময়ী ক'ত থাকে। ইয়াৰ এনচাৰটো লিখিব লাগিব যে জ্যোতিৰ্ময়ী লিভ ইন কিৰিংগা মিকিৰ পাৰ্ট বৰবাৰী গুৱাহাটী 36। কৈছে যে জ্যোতিৰ্ময়ী গুৱাহাটীত 36ৰ কিৰিংগা মিকিৰ পথ বৰবাৰীত বাস কৰে। এনেকৈ লিখিলে হৈ যাব। তাৰপিছৰ প্ৰশ্নখিনি কৈছে যে ইয়াৰ পিছৰ 2 নম্বৰখিনি যে ৰাইট ৱেদাৰ দ্য ফ্লোয়িং ষ্টেটমেণ্টছ আৰ ট্ৰু অৰ ফল্ছ। কৈছে যে তলত দিয়া বক্তব্যবোৰ সঁচা নে মিছা লিখা। ইয়াৰে প্ৰথম এ নম্বৰ প্ৰশ্নটো আমাৰ দিয়া আছে যে এ নম্বৰটো হিমাংকা ৰট দ্য লেটাৰ। কৈছে যে হিমাংকাই চিঠিখন লিখিছিল। এইটো ফল্ছ অৰ্থাৎ মিছা। তাৰপিছত বি নম্বৰটো দিয়া আছে 4 পাৰ্চনছ কেন প্লে দ্য গেম অফ বেডমিণ্টন এট এ টাইম। কৈছে যে 4জন ব্যক্তিয়ে সময়ত বেডমিণ্টন খেল খেলিব পাৰে। এইটো ট্ৰু অৰ্থাৎ সঁচা। তাৰপিছত চি নম্বৰটো দিয়া আছে যে চি নম্বৰটো চাইনা নেহৱাল ইজ এ বেডমিণ্টন প্লেয়াৰ অফ ইণ্ডিয়া। কৈছে যে চাইনা নেহৱাল ভাৰতৰ এগৰাকী বেডমিণ্টন খেলুৱৈ। এইটো ট্ৰু অৰ্থাৎ সঁচা। তাৰপিছত ডি নম্বৰটো দিয়া আছে যে হিয়ামংকাছ ফাদাৰ ৰট দ্য লেটাৰ টু হিম। কৈছে যে হিয়ামংকাৰ পিতৃয়ে তেওঁক চিঠিখন লিখিছিল। এইটো ফল্ছ অৰ্থাৎ মিছা। তাৰপিছত ই নম্বৰটো কৈছে যে শ্বৰ্টলি কক্স আৰ মেড অফ ফাদাৰ্ছ অফ বাৰ্ডছ। কৈছে যে চৰাইৰ পাখিৰে শ্বৰ্টলকক তৈয়াৰ কৰা হয়। এইটো ট্ৰু অৰ্থাৎ সঁচা। তাৰপিছত ইয়াৰ পিছৰ এক্টিভিটিখিনি দিয়া আছে যে আমাৰ এক্টিভিটিখিনি দিয়া আছে যে প্ৰথমে 1 নম্বৰ ফাইণ্ড আউট দ্য ছাবজেক্টছ এণ্ড প্ৰেডিকেটছ ফ্ৰম দ্য ফ্লোয়িং চেণ্টেন্স এণ্ড ৰাইট দেম ছেপাৰেটলি। কৈছে যে তলত দিয়া বাক্যবোৰৰ পৰা বিষয় আৰু ক্ৰিয়াপদবোৰ বিচাৰি উলিয়াই পৃথকে লিখক।
ইয়াৰ প্ৰথমটো আমাৰ দি আছে যে প্ৰথমে এ নম্বৰ দি আছে যে আই লাভ মাই পাৰ্টনাৰ্ছ বি নম্বৰ দি আছে যে উই শুড ৰেছপেক্ট আৱাৰ ইল্ডাৰ্ছ তাৰপিছত চি নম্বৰ দি আছে যে দে আৰ প্লেয়িং ফুটবল তাৰপিছত ডি she are wrote a story তাৰপিছত ই নম্বৰ দি আছে যে চিলড্ৰেন প্লে ইন দ্য পাৰ্ক এফ নম্বৰটো দি আছে যে উদয় লাইকস টু প্লে বেডমিণ্টন তাৰপিছত জি নম্বৰটো দি আছে যে দে আৰ ৰানিং ইন দ্য ফিল্ড এইচ নম্বৰটো দ্য বাৰ্ড ইজ ফ্লাইং অভাৰ দ্য ট্ৰী ইয়াৰ এনচাৰ কেইটা এনেকৈ হ'ব যে সাবজেক্ট লিখিম তাৰপিছত ইফালে লিখিম আমি প্ৰেডিক্টেড ইয়াতে প্ৰথমে সাবজেক্টত লিখিম যে প্ৰথমে এক নম্বৰটো আই ইয়াৰ লিখিম যে আমি প্ৰেডিক্টেডত লিখিম যে লাভ মাই পাৰ্টনাৰ্ছ এনেকৈ লিখিম তাৰপিছতটো উই ইয়াৰ লিখিম যে শুড ৰেছপেক্ট আৱাৰ ইল্ডাৰ্ছ এনেকৈ লিখিম তাৰপিছতটো 3 নম্বৰটো দে ইয়াৰ লিখিম যে আৰ প্লেয়িং ফুটবল এনেকৈ লিখিম তাৰপিছত সি আৰ ৰোড এ ষ্টৰি এনেকৈ লিখিম তাৰপিছত চিলড্ৰেনটো লিখিম চিলড্ৰেন প্লে ইন দ্য পাৰ্ক এনেকৈ লিখিম তাৰপিছত উদয়টো লিখিম যে উদয় লাইকস টু প্লে বেডমিণ্টন এনেকৈ লিখিম তাৰপিছত দে আৰ ৰানিং ইন দ্য ফিল্ড এনেকৈ লিখিম দ্য বাৰ্ড ইজ ফ্লাইং অভাৰ দ্য ট্ৰী এনেকৈ লিখিম তাৰপিছত এক্টিভিটি 2খিনি দি আছে যে ৰিড দ্য ফ্লোয়িং চেণ্টেন্স কেয়াৰফুলি নাও ৰিৰাইট দেম আণ্ডাৰলাইনিং দ্য প্ৰেডিক্টেডছ কৈছে যে তলত দিয়া বাক্যবোৰ ভালদৰে পঢ়ক এতিয়া প্ৰেডিক্টেডবোৰ আণ্ডাৰলাইন কৰি সেইবোৰ পুনৰ লিখা ইয়াৰ প্ৰথম আমাৰ এ নম্বৰটো দিয়া আছে যে দ্য বয় গিভ মি এ বুক কৈছে যে ল'ৰাটোৱে মোক এখন কিতাপ দিলে ইয়াত এনেকৈ লিখিম যে দ্য বয়টো এইটো আণ্ডাৰলাইন কৰি দিম তাৰপিছত গিভ মি এ বুক এইটো এনেকৈ লিখিম তাৰপিছত বি নম্বৰটো অৰ্থাৎ ডি নম্বৰটো দিয়া আছে যে ইয়াত শ্বি কেন ৰান ফাষ্ট কৈছে যে তাই বেগেৰে দৌৰিব পাৰে ইয়াতে সিটো আমি আণ্ডাৰলাইন কৰি দিম তাৰপিছত কেন ৰান ফাষ্ট এনেকৈ লিখিম চি নম্বৰটো দিছে যে হি ইজ ৰিডিং এ বুক কৈছে যে তেওঁ এখন কিতাপ পঢ়ি আছে ইয়াৰ সিটো আমি আণ্ডাৰলাইন কৰি দিম তাৰপিছত ইজ ৰিডিং এ বুক এনেকৈ লিখিম তাৰপিছত ডি নম্বৰটো দি আছে যে ৰশ্মিতা কিপছ হাৰ স্কুল বেগ দ্য টেবুল কৈছে যে ৰশ্মিতাই নিজৰ স্কুল বেগটো টেবুলত ৰাখে এইটো আমি প্ৰথমে ৰশ্মিতাটো আমি আণ্ডাৰলাইন কৰি দিম তাৰপিছত কিপছ হাৰ স্কুল বেগ দ্য টেবুল এইটো এনেকৈ লিখিম তাৰপিছত ই নম্বৰটো দি আছে যে আই ন' হিম ৱেল কৈছে যে মই তেওঁক ভালদৰে চিনি পাওঁ আইটো আমি আণ্ডাৰলাইন কৰি দিম তাৰপিছত ন' হিম ৱেল এনেকৈ লিখিম তাৰপিছত এই নম্বৰটো কৈছে যে দে আৰ প্লেয়িং কাবাডী কৈছে যে তেওঁলোকে কাবাডী খেলি আছে ইয়াৰ এনচাৰটো আমি দেটো আমি আণ্ডাৰলাইন কৰি দিম তাৰপিছত আৰ প্লেয়িং কাবাডী এইটো এনেকৈ লিখিম তাৰপিছত প্ৰশ্নখিনি কৈছে যে এক্টিভিটি 3খিনিত গিভেন বিল' আৰ চাম ৱৰ্ডছ ৰাইট দ্য ৱৰ্ডছ ইন কাৰেক্ট অৰ্ডাৰ টু মেক মিনিংফুল চেণ্টেন্স আৰ দেন আণ্ডাৰলাইন দ্য ছাবজেক্ট কৈছে যে তলত কিছুমান শব্দ দিয়া হৈছে শব্দবোৰ সঠিক ক্ৰমত লিখি অৰ্থপূৰ্ণ বাক্য বনাই তাৰ পিছত বিষয়বস্তুবোৰ আণ্ডাৰলাইন কৰক ইয়াৰে আমাৰ প্ৰথম এ নম্বৰটো দিয়া আছে যে প্লেয়িং ফুটবল ইন দ্য ফিল্ড হি ইজ কৈছে যে তেওঁ যি খেলপথাৰত আছে তাত ফুটবল খেলি আছে ইয়াৰে এইটো লিখিম যে আমি হি ইজ প্লেয়িং ফুটবল ইন দ্য ফিল্ড এইটো এনেকৈ লিখিম যে বি নম্বৰ কৈছে যে ন' মি দে অৰ্থাৎ এইটো কৈছে যে মোক চিনি পায় তেওঁলোকে এইটো আমি মিটো আমি আগত লিখিম যে মি ন' দে এনেকৈ লিখিম চি নম্বৰ প্ৰশ্নটো কৈছে যে শুড উই লাভ পেৰেণ্টছ আৱাৰ কৈছে যে আমি আমাৰ পিতৃ মাতৃক ভাল পোৱা উচিত এইটো লিখিম যে উই লাভ আৱাৰ শুড পেৰেণ্টছ কৈছে এনেকৈ লিখিব লাগিব তাৰপিছত ডি নম্বৰটো দি আছে যে ৰাজু বিজু আৰ ফ্ৰেণ্ড এণ্ড গুড কৈছে যে ৰাজু বিজু বন্ধু আৰু ভাল এনেকৈ লিখিম ইয়াৰ এনচাৰটো লিখিব লাগিব যে ৰাজু এণ্ড বিজু আৰ গুড ফ্ৰেণ্ড এনেকৈ লিখিম ই নম্বৰটো কৈছে যে গ'জ টু স্কুল ফুড হি অন কৈছে যে স্কুল ফুড লৈ যায় তেওঁ ইয়াৰ এনচাৰটো এনেকৈ লিখিম যে শুধৰাই হি গ'জ টু স্কুল অন ফুড এনেকৈ লিখিম আজিলৈ মানে ধন্যবাদ।